স্যাৰ মেট্ৰিক পাছ কৰিলোঁ, এতিয়া আমি কি পঢ়িম? ছায়েন্স পঢ়িম, কমাৰ্চ পঢ়িম নে আৰ্টছ পঢ়িম? ছায়েন্সত পঢ়িলে চব কৰিব পাৰিম নেকি ছাৰ? আৰ্টছত পঢ়িলে একো কাম নাই নেকি ছাৰ? কোনটো ষ্ট্ৰীম ছিলেক্ট কৰিম? আৰ্টছ, ছায়েন্স, কমাৰ্চ, কোনটো বেটাৰ হ'ব, কোনটো বেষ্ট হ'ব? ইন ফিউচাৰত কোনটো ষ্ট্ৰীমত স্ক'প বেছি আছে? তো এনেধৰণৰ প্ৰশ্ন বহুতে আমাক কৰি আছিলা। আৰু বৰ্তমান ছ'চাইটিত জানাই ছায়েন্স বুলি ক'লে লিজেণ্ড বুলি ভাবে, কিন্তু আৰ্টছ বা কমাৰ্চৰ ষ্টুডেণ্ট একো নাজানে বুলি বৰ্তমান ছ'চাইটিৰ থিংকিং। তো তোমালোকক আজি আমি ডিটেইলছত জনাবলৈ গৈ আছোঁ, তোমালোকে কোনটো ষ্ট্ৰীম ছিলেক্ট কৰিবা বা ইন ফিউচাৰত তোমালোকে কোনটো ষ্ট্ৰীমৰ পৰা কি হ'ব পাৰিবা। তো তাৰ কাৰণে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ তোমালোকে সদায় পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল, তুমি কি পঢ়িবা, ছায়েন্স, আৰ্টছ, কমাৰ্চ, সেইটো ডিপেণ্ড কৰিব তোমাৰ ওপৰত। কিয় কৈছোঁ? তুমি তোমাকহে ভালকৈ চিনি পোৱা, তুমি কিমান পাৰা, তোমাৰ ভিতৰত কিমানখিনি আছে সেইটো তোমাতকৈ ভাল কোনেও নাজানে। তো প্ৰথম কথা হ'ল ছায়েন্স, আৰ্টছ, কমাৰ্চ, এই তিনিটা ষ্ট্ৰীমতে বহুত স্ক'প আছে। বহুতে ভাবে কি ছায়েন্সতে চব স্ক'প আছে, কমাৰ্চত অলপ আছে, কিন্তু আৰ্টছত একেবাৰে স্ক'প নাই। তো এনেধৰণৰ থিংকিং বৰ্তমান ছ'চাইটিৰ মানুহৰ। তো মই তোমালোকক ক'ব খোজোঁ যে তোমালোকে যোনটো ষ্ট্ৰীমতে ভালকৈ পঢ়া, আৰ্টছ পঢ়া, ছায়েন্স পঢ়া, কমাৰ্চ পঢ়া, ন' মেটাৰ তুমি কি পঢ়ি আছা, মেটাৰ কৰিব তুমি যোনটো ষ্ট্ৰীমেই পঢ়ি আছা ভালকৈ পঢ়ি আছা নে নাই, নলেজ গেইন কৰি আছা নে নাই। তো বৰ্তমান ভাবে আৰ্টছৰ ষ্টুডেণ্টে একো কৰিব নোৱাৰে। কিমান IPS, কিমান IAS এক্সাম্পল হিচাপে আছে, আৰ্টছত পঢ়ি তেওঁলোকে IPS, IAS অফিচাৰ হৈছে। তো তোমালোকে এনেধৰণৰ থিংকিং নানিবা যে আৰ্টছত পঢ়িলে একো লাভ নাই, ছায়েন্সতে চব স্ক'প আছে। আৰু বহুতেতো কি কৰে, ছায়েন্স লৈ মানুহক দেখাবলৈ, নিজে একো নাজানে ছায়েন্সৰ। তেওঁলোকে প্ৰথমতে কি কৰে, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে ছায়েন্সত এডমিশ্যন লয় মানুহক দেখাবলৈ যে মই ছায়েন্সত পঢ়িম, মই বহুত চোকা ষ্টুডেণ্ট। তেওঁলোকে কি কৰে, কেইদিনমান যোৱাৰ পিছত আকৌ ছায়েন্সৰ পৰা কনভাৰ্ট কৰিব লগা হয় কমাৰ্চ বা আৰ্টছত। তো মই তোমালোকক ছাজেষ্ট কৰিম, তোমালোকে ফাৰ্ষ্টত তোমালোকৰ মাজত থকা পইণ্টকেইটা তোমালোকে ডিফাইন কৰা। তোমাৰ কোনটো ছাবজেক্টৰ প্ৰতি বেছি ইণ্টাৰেষ্ট, আকৌ তুমি ইন ফিউচাৰ কি প্লেন কৰিছা, তোমাৰ ড্ৰিম কি, তুমি ইন ফিউচাৰত কি হ'ব খোজা। তো তেনেধৰণৰ থিংকিংবোৰ তোমালোকে অলপ ভাবিবা, ভাবাৰ পিছত তোমালোকে ছিলেক্ট কৰিবা কোনটো ষ্ট্ৰীমত পঢ়িবা। আৰু এটা কথা জানিবা, ছায়েন্সত পঢ়িলে তোমালোকে বহুত বেছিকৈ পঢ়িব লাগিব। আৰু ছায়েন্সত পঢ়ি তোমালোকে ইন ফিউচাৰত ডক্টৰ, ইঞ্জিনিয়াৰ, আকৌ তোমালোকে তেনেকৈ কেমেষ্ট্ৰি প্ৰফেচাৰ, ফিজিক্স প্ৰফেচাৰ, বায়'লজি প্ৰফেচাৰ, বহুত স্ক'প আছে ছায়েন্সতো। বা তোমালোকে যদি কমাৰ্চ পঢ়া, কমাৰ্চ পঢ়িলে বেংকিং লাইনত তোমালোকৰ বহুত ডাঙৰ অফিচাৰ আছে, আৰু সেই অফিচাৰসকল কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰাই হয়। বা তেনেকৈ যদি তুমি আৰ্টছ চাব যোৱা, আৰ্টছতো তেনেকৈ বহুত ডাঙৰ অফিচাৰসকল আছে, বা IPS, IAS, এইবোৰ তোমালোকে আৰ্টছ পঢ়িও হ'ব পাৰিবা, ছায়েন্সো পাৰিবা, কমাৰ্চ পঢ়িও পাৰিবা। তো তোমালোকে কোনটো ষ্ট্ৰীমত পঢ়িছা সেইটো ডিপেণ্ড নকৰে। ফাৰ্ষ্ট তোমালোকে নিজকে থিৰাং কৰা যে তুমি কোনটো ৱেত বেছি তোমাৰ ইণ্টাৰেষ্টটো আছে। তুমি যদি আৰ্টছ লোৱা বা কমাৰ্চ লোৱা, ছায়েন্স নোলোৱা, বেলেগে তোমাক কি ক'ব সেইবোৰ তোমালোকে বাদ দিয়া। তুমি যোনটোত ইণ্টাৰেষ্টেড বেছি সেইটো তোমালোকে ছিলেক্ট কৰা। কিয় কৈছোঁ, তোমালোকে যোনটো ষ্ট্ৰীমৰ ওপৰত ইণ্টাৰেষ্টেড বেছি থাকিবা, সেইটো ষ্ট্ৰীম ল'লে নিশ্চয় তোমালোকে ভালকৈ পঢ়িবা। আৰু যদি ভালকৈ পঢ়া, ভাল নলেজ গেইন কৰা, ইন ফিউচাৰত তোমালোকৰ ফিউচাৰ ব্ৰাইট হ'ব। বহুতে আছে কি কয়, মাক দেউতাকৰ ফ'ৰ্চত বা তোমালোকৰ ওচৰ চুবুৰীয়া মানুহৰ ফ'ৰ্চত, টিচাৰসকলৰ ফ'ৰ্চত কি কৰে, ছায়েন্সত এডমিশ্যন লৈ লয়, আৰু পিছত গৈ বহুত প্ৰব্লেম ফেচ কৰিব লগা হয়। আৰু বহুতো এনে ষ্টুডেণ্ট আছে কি কৰে, মেট্ৰিকত 80% পাইছে, মেট্ৰিকত 75% পাইছে, ফ'ৰ্চলি তেওঁক ছায়েন্সত এডমিশ্যন দি দিছে, আৰু তেতিয়া গৈ ছেকেণ্ড ডিভিজনত আহি গ'ল, 60 ডাউন পাৰ্চেণ্টেজ হৈ গ'ল। তো তেনে ক্ষেত্ৰত তোমালোকৰ এনে বহুত এক্সাম্পল আছে। তো তোমালোকে ষ্ট্ৰীম ছিলেক্ট কৰোঁতে বেছিকেলি তোমালোকে ফাৰ্ষ্টত তুমি নিজকে থিৰাং কৰিবা, তুমি কিহৰ ওপৰত বেছি ইণ্টাৰেষ্টেড, আৰু ইন ফিউচাৰত তুমি কি হ'বা, আৰু সেই টপিকৰ ওপৰতে বেছ কৰি তোমালোকে ষ্ট্ৰীম ছিলেক্ট কৰিবা। আৰু যদি তোমালোকে
সায়েন্স পঢ়া তেন্তে জানাই সায়েন্সত বহুত বেছি পঢ়িব লাগে আৰু সায়েন্সত স্কোপো বহুত বেছিকৈ আছে আৰু কমাৰ্চতো তোমালোকে পঢ়িব লাগিব কমাৰ্চ বা আৰ্টছৰ ষ্টুডেণ্টে যে পঢ়িব নালাগে এনেধৰণৰ কোনো কথা নহয় তিনিটা ষ্ট্ৰীমেই কিন্তু টান আছে যদি তোমালোকে ভালকৈ নপঢ়া আৰু যদি তোমালোকে ভালকৈ পঢ়া তিনিটা ষ্ট্ৰীমেই তোমালোকৰ বাবে সহজ হ'ব তো তোমালোকে যোনটো ষ্ট্ৰীমৰ ওপৰত ইণ্টাৰেষ্টেড বেছি সেইটো তোমালোকে সিলেক্ট কৰিবা বেলেগে যদি কৈ আছে যে তুমি সায়েন্সতে পঢ়া সেইকাৰণে তুমি সায়েন্সত নলবা তুমি ইন ফিউচাৰ প্ল্যানটো ভালকৈ তোমালোকে কৰি লোৱা আৰু তোমালোকে এনে কোনো কথা নাই যে বৰ্তমান সায়েন্সৰ ষ্টুডেণ্টে সব জব কৰি আছে বা সায়েন্সৰ ষ্টুডেণ্টে ফিউচাৰত বহুত ডাঙৰ ডাঙৰ জব কৰি আছে বা টকা ইনকাম কৰি আছে তেনে কোনো কথা নহয় বৰ্তমান বহুত এক্সাম্পল আছে আৰ্টছত পঢ়ি কমাৰ্চত পঢ়ি বহুত ডাঙৰ ডাঙৰ অফিচাৰ হৈছে বহুত টকা ইনকাম কৰি আছে তো এনেধৰণৰ বহুত এক্সাম্পল আছে বহুত IPS IAS অফিচাৰ আছে যিসকল কমাৰ্চ আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা কেৱল সায়েন্সত পঢ়িলেই যে এইবোৰ হ'ব পাৰি তেনেকুৱা কথা নহয় আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কমেণ্টছত জনোৱা যে তোমালোকৰ কোনটো ষ্ট্ৰীমত কি স্কোপ আছে তোমালোকে সায়েন্স পঢ়িলে ইন ফিউচাৰত কি কৰিব পাৰিবা কেনেধৰণৰ স্কোপ আছে বা কমাৰ্চ পঢ়িলে ইন ফিউচাৰত তোমালোকে কি কৰিব পাৰিবা কেনেধৰণৰ স্কোপ আছে বা আৰ্টছত কেনেকুৱা স্কোপ আছে সেই ওপৰত যদি তেনেকৈ ডিটেইলছত ভিডিঅ' এটা লাগে তোমালোকে কমেণ্টছত জনাবা আমি তোমালোকৰ বাবে সেই ষ্ট্ৰীমৰ ওপৰতো তেনেকৈ কোনটো কোৰ্চত কি স্কোপ আছে ইন ফিউচাৰত আৰু কোনটো কোৰ্চত কেনেধৰণৰ ছাবজেক্ট থাকিব তোমালোকে যদি জানিব বিচৰা আমাক কমেণ্টছত জনাবা আমি সেই টপিকৰ ওপৰতো তোমালোকৰ বাবে ভিডিঅ' এটা লৈ আহিম তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ কনফিউজনটো দূৰ হৈছে কিয়নো তোমালোকে বহুতে এনেকৈ প্ৰশ্ন কৰি আছিলা কোনটো ষ্ট্ৰীম সিলেক্ট কৰিবা তাৰ কাৰণে তোমালোকৰ বাবে আজি আমি এই ভিডিঅ'টো লৈ আহিছোঁ তো ভিডিঅ'টো আশা কৰোঁ তোমালোকৰ বাবে বহুত হেল্পফুল তো ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰি দিবা লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা